যি সময়ত বিজেপি দলে আমাৰ এই কথাবিলাকক লৈ কৃতিত্ব দাবী কৰি আছে, সেই সময়ত আমি বিজেপি দললৈ আজি কেইটামান প্ৰশ্ন, মুঠ আমি 11টা প্ৰশ্ন বিজেপি দললৈ, বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ 11টা প্ৰশ্ন কৰিবৰ কাৰণে এই সংবাদমেল আয়োজন। আমাৰ 11টা প্ৰশ্ন মই এটা এটাকে গাই দিম আৰু এই 11টা প্ৰশ্নৰ উত্তৰ যিসকলে কৃতিত্ব দাবী কৰিছে, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল, তেওঁলোকে এই 11টা প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা আহ্বান জনাইছো। আমাৰ প্ৰশ্ন কেইটা, 1 নম্বৰ প্ৰশ্নটো, বিজেপি চৰকাৰ আৰু বিজেপি দলে অসমত চলি থকা যি ভাষা ভিত্তিক জাতীয়তাবাদ, অসমীয়া ভাষাৰ ওপৰত ভিত্তি হোৱা জাতীয়তাবাদ, এই জাতীয়তাবাদক নৎসাত কৰিব খোজা নাইনে? অসমীয়া ভাষা ভিত্তিক জাতীয়তাবাদক তেওঁলোকে ধৰ্মভিত্তিক সাম্প্ৰদায়িক জাতীয়তাবাদলৈ অৱনমিত কৰা নাইনে? এই ধৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে হিন্দু মুছলমানৰ খেল খেলিবৰ কাৰণে বিজেপি দল আৰু চৰকাৰে অসমীয়া ভাষাটোক, ভাষাভিত্তিক জাতীয়তাবাদক ধ্বংস কৰি অসমীয়া ভাষাটোৰ প্ৰতি প্ৰত্যাহ্বান অনা নাইনে? আমি বিজেপি দল আৰু চৰকাৰক ভাষাভিত্তিক জাতীয়তাবাদৰ পৰিৱৰ্তে ধৰ্মভিত্তিক জাতীয়তাবাদ, ধৰ্মীয় জাতীয়তাবাদৰ কাৰণে যি ধৰণে জাতিটোক লৈ যোৱা হৈছে তাৰ পৰা আঁতৰি আহিবৰ কাৰণে প্ৰথমতে আহ্বান জনালো। যদি তেওঁলোকে সঁচাকৈ অসমীয়া ভাষাক ভাল পায় তেতিয়াহ'লে এই কাম কৰক। নম্বৰ 2, কোন চৰকাৰৰ দিনত কাৰ জৰিয়তে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশী সংস্থাপন দি অসমীয়া ভাষাৰ প্ৰতি চিৰদিনৰ কাৰণে সংকট নামাই আনাব খোজা হৈছে? কোন চৰকাৰে? বিজেপি চৰকাৰৰ দিনতে হিন্দু বাংলাদেশী সংস্থাপন দি অসমীয়া ভাষাক চিৰদিনৰ কাৰণে সংকটলৈ নমাই অনা নাইনে? যদি সঁচাকৈ তেওঁলোকে অসমীয়া ভাষাক ভাল পায় তেতিয়াহ'লে অসমীয়াক সংখ্যালঘু কৰিব খোজা কা আইনখন বাতিল কৰিবনে? আমি কাক বাতিল কৰিবৰ কাৰণে বিজেপিক আহ্বান জনাইছো। তৃতীয়, কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক এফালৰ পৰা বন্ধ হৈছে? বিজেপি চৰকাৰৰ 8টা বছৰৰ কাৰ্যকালত অসমত 11,000খন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ যোৱা নাইনে? এখন দুখন নহয় দে, 11,000খন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ গৈছে কাৰ দিনত? বিজেপি চৰকাৰৰ দিনত নহয়নে? গাঁৱৰ পাছত গাঁৱৰ স্কুলবিলাকত বিজেপি চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত, মাতৃভাষাৰ বিদ্যালয়বিলাকত তলা ওলমা নাইনে বাৰু? অসমীয়া ভাষাক যদি সঁচাকৈ বিজেপি দলে আৰু চৰকাৰে ভাল পায় তেতিয়াহ'লে অসমীয়া মাধ্যম বন্ধ কৰাৰ এই নীতি বন্ধ অসমত হ'বনে? বন্ধ হোৱা 11,000 স্কুল পুনৰ খুলিবনে? আমাৰ 4ৰ্থ প্ৰশ্ন, কোন চৰকাৰে অসমীয়া ভাষাৰ মাধ্যমত পঢ়িলে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব বুলি ঘোষণা কৰিছে? কোনে? সেই মানুহজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়নে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মাধ্যমত পঢ়িলে কোনেও ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব। তাৰ কাৰণে 5ম আৰু 6ষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান চৰ্চাৰ এই থিয়ৰী কোনে উলিয়াইছিলে? অসমীয়া ভাষাক যদি সঁচাকৈ বিজেপি দলে ভাল পায়, মাতৃভাষাত গণিত আৰু বিজ্ঞান পঢ়োৱাৰ নিয়ম আকৌ অব্যাহত ৰাখিবনে? 6ষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী ভাষাৰ প্ৰৱৰ্তনৰ যিটো নিয়ম, মাধ্যম প্ৰৱৰ্তন, ভাষাটো প্ৰৱৰ্তন কৰিব পাৰে, মাধ্যম প্ৰৱৰ্তনৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত 5ম আৰু 6ষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যম, ইংলিছ মিডিয়াম আৰম্ভ কৰা কামটো বন্ধ কৰিবনে? 5 নম্বৰ প্ৰশ্ন, কোনখন চৰকাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত যি বাধ্যতামূলকভাৱে অসমীয়া ভাষাৰ এখন কাকত আছিলে সেইখন কোনখন চৰকাৰে প্ৰত্যাহাৰ কৰি দিলে? APSCত যেতিয়া বাধ্যতামূলকভাৱে অসমীয়া ভাষা থাকে, এখন প্ৰশ্ন কাকত থাকে, তেতিয়া বাহিৰৰ মানুহে আহি আমাৰ ইয়াত এডমিনিষ্ট্ৰেটিভ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে। কোনে সেই বাধ্যতামূলকভাৱে অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন কোনে নাইকিয়া কৰি দিলে? যাৰ ফলস্বৰূপে আজি APSC, আজি ACS বা আপোনাৰ APSত বা অন্যান্য ছাৰ্ভিচবিলাকত এতিয়া বাহিৰৰ মানুহেও আহি এই প্ৰশাসনিক পদবিলাক দখল কৰিব পৰা হৈ গ'ল। এই কাম কৰি কি উত্তৰণৰ, অসমীয়া ভাষাৰ উত্তৰণৰ কি কাম তেওঁলোকে কৰিবলৈ গৈছে? যদি বিজেপি চৰকাৰে অসমীয়া ভাষা সঁচাকৈ ভাল পায়, অসম লোকসেৱা আয়োগত অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন পুনৰ প্ৰৱৰ্তন কৰিবনে? 6 নম্বৰ প্ৰশ্ন, অসম চৰকাৰৰ উদ্যোগত অসমীয়া মাধ্যমৰ বিদ্যালয় নহয়, CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত কাৰ? অসমীয়া মাধ্যমৰ ভাল বিদ্যালয় খুলিব খোজা নাই, অসমীয়া মাধ্যমৰ বিদ্যালয়খন ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰি
তাক CBSEৰ অধীনলৈ নিবৰ কাৰণে এই বিজেপি চৰকাৰে সিদ্ধান্ত লোৱা নাই নে? বিজেপি চৰকাৰে ইংৰাজী ভাষাৰ বিকাশৰ কাৰণে এই কাম কৰিছে নে অসমীয়া ভাষাৰ বিকাশৰ কাৰণে এই কাম কৰিছে? যদিহে অসমীয়া ভাষাক ভাল পায়, অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰে ইংৰাজী মাধ্যমলৈ সলনি কৰাটো বন্ধ কৰিবনে? 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ পৰিয়ালে নিজৰ ৰাজ্যৰ মাতৃভাষাত নহয়, অসমীয়াত নহয়, ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছে? কোনজন মুখ্যমন্ত্ৰী? তেখেত হিমন্ত বিশ্ব শৰ্মা নকয়নে বিজেপিৰ মুখ্যমন্ত্ৰী? অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ মাধ্যম ইংৰাজীৰ পৰিৱৰ্তে অসমীয়া হ'বনে এতিয়া? তাকো যদি নকৰে, বিদ্যালয়খনত ধ্ৰুপদী অসমীয়া ভাষা পঢ়ুৱাটো এখন পেপাৰ হিচাপে পঢ়ুৱাটো বাধ্যতামূলক কৰিবনে বন্দা ইণ্টাৰনেশ্যনেল মুখ্যমন্ত্ৰীৰ বিদ্যালয়? 8 নম্বৰ প্ৰশ্ন, কোনখন চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত বহিৰাজ্যৰ হিন্দী ভাষিক শিক্ষকৰ নিযুক্তি দিয়া আৰম্ভ হ'ল? আমাৰ মাজুলীৰ জেংৰাই মুখৰ যে মিচিং ভাষা কোৱা ল'ৰা ছোৱালীৰ LP স্কুলত অসমীয়া মাধ্যমৰ বিদ্যালয়ত যে বিহাৰৰ পৰা আহি চাকৰি পালে। আমাৰ কাকপথাৰৰ যে দিৰাকত অসমীয়া মাধ্যমৰ বিদ্যালয়ত যে বহিৰাজ্যৰ পৰা হিন্দী কোৱা মানুহ আহি ডাইৰেক্টলি তাত যে শিক্ষক নিযুক্তি দিলে, এই বহিৰাজ্যৰ হিন্দী মাধ্যমত পঢ়া ল'ৰা ছোৱালী অসমীয়া মাধ্যমৰ LP স্কুলত নিযুক্তি দিয়াৰ কাম আমাৰ অসমীয়া ভাষা ক্লাছিকেল মৰ্যাদা পোৱাৰ পাছত বন্ধ হ'ব নে নহ'ব? আমাৰ 9 নম্বৰ প্ৰশ্ন, কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ স্কুলবিলাক এতিয়া বিদ্যালয়বিলাক এতিয়া নিমাও মাও হৈ গ'ল? কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসকলক পাঠদানত নহয় অন্য কামত ব্যস্ত কৰাই অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকলৈ অমানিশা মাতি আনিব খোজা হৈছে? কাৰ দিনত? বিজেপি চৰকাৰৰ দিনত হয়নে নহয়? কোনজন মুখ্যমন্ত্ৰীয়ে 10 বছৰৰ পাছত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় নাথাকিব বুলি কৈ অসমীয়া মাধ্যমলৈ সংকট নমাই আনিছে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 বছৰৰ পাছত অসমীয়া মাধ্যমৰ বিদ্যালয় নাথাকিব বুলি কোৱা নাছিলেনে? অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ পাছত এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ অৱস্থা ভাল হ'বনে? এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্ন। একেই 9 নম্বৰ প্ৰশ্নত কৈছো যে কোন চৰকাৰৰ দিনত ভেঞ্চাৰ স্কুল চৰকাৰীকৰণ আৰু কেতিয়াও নহ'ব বুলি আইন প্ৰণয়ন কৰা হ'ল? কোন চৰকাৰৰ দিনত? কোনোদিন আৰু ভেঞ্চাৰ স্কুল কেতিয়াও আৰু চৰকাৰীকৰণ নহ'ব বুলি কোন চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলবিলাক, মাতৃভাষাৰ ভেঞ্চাৰ স্কুলবিলাক, অপ্ৰাদেশিকৃত বিদ্যালয় কেতিয়াও চৰকাৰে নলয় বুলি কোন চৰকাৰৰ দিনত সিদ্ধান্ত লয়? এতিয়া অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পাছত সেইবিলাক স্কুল আকৌ গ্ৰহণ কৰিবনে? ভেঞ্চাৰ স্কুলবিলাক আকৌ চৰকাৰীকৰণ হ'বনে? এইটো আমাৰ 9 নম্বৰ প্ৰশ্ন। 10 নম্বৰ প্ৰশ্ন হ'ল, ভাৰতৰ কোন মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত নিজৰ মাতৃভাষাতকৈ ইংৰাজী আৰু হিন্দী ভাষাক অধিক গুৰুত্ব দি নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনাবলৈ চেষ্টা কৰে, তৈয়াৰ কৰিবলৈ চেষ্টা কৰে? এতিয়া অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়া, ফেচবুক বা টুইটাৰত এতিয়া অসমীয়া ভাষাৰ চৰ্চা বেছিকৈ কৰিবনে? মাতৃভাষাৰ চৰ্চা কৰিবনে? নে তেওঁ হিন্দী ভাষা আৰু ইংৰাজী ভাষাত বেছিকৈ চৰ্চা কৰিব? কেন্দ্ৰীয় নেতা বনিবৰ কাৰণে, ৰাষ্ট্ৰীয় নেতা বনিবৰ কাৰণে বেছি চৰ্চা কৰিব হিন্দী ভাষা ইংৰাজীত, নে ধ্ৰুপদী অসমীয়া মাতৃভাষাক তেখেতে বেছি চৰ্চা কৰিব? আৰু 11 নম্বৰ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, কোন চৰকাৰৰ দিনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা 2015 চনত কৰ্তন কৰি দিয়া হ'ল? অসমীয়াক আটাইতকৈ অৰ্থনৈতিকভাৱে মাধমাৰ দিয়া আটাইতকৈ ডাঙৰ কামটো ইতিহাসত কোনে কৰিলে? বিজেপি চৰকাৰৰ নৰেন্দ্ৰ মোদীয়ে 2015 চনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি এই কাম কৰিলে। এতিয়া যিটো জাতিৰ নিজৰ ভাষাটো ক্লাছিকেল ভাষা, আবহমান কালৰ পৰা যিটো জাতিয়ে নিজক এই অঞ্চলত মানে নিজৰ ভাষা, নিজৰ সংস্কৃতি সহকাৰে আগবাঢ়ি গৈ আছে, সেই জাতিটোক 1969 চনৰ পৰা দি থকা যিটো বিশেষ ৰাজ্যৰ মৰ্যাদা, অসমৰ কাৰণে সেই বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিবনে? এই 11টা প্ৰশ্ন আমি আজিৰ দিনটোত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ। মই আকৌ কৈছোঁ, অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিয়াৰ কৃতিত্ব আমি কোনো পলিটিচিয়ানক দিয়াৰ কোনো প্ৰয়োজন নাই। এয়া অসমীয়া ভাষাৰ স্বমহিমা, স্বকৃতিত্ব। হাজাৰ বছৰ ধৰি অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে কৰা নিৰলস সাধনা আৰু অসমীয়া ভাষী লোকসকলে কৰা নিৰন্তৰ চৰ্চাৰ ফল আমি কালি লাভ কৰিছোঁ। তাৰ কাৰণে
মোদী বা তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা, তাৰ কাৰণে সৰ্বানন্দ সোণোৱাল বা অন্য কাকো আমি কৃতিত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। বৰং এই কৃতিত্বৰ অধিকাৰী হ'ল অসমীয়া ভাষাৰ চৰ্চা কৰি থকা প্ৰত্যেকজন খাঁটি অসমীয়া মানুহৰ, আৰু এই কৃতিত্বৰ অধিকাৰী হ'ল নিৰন্তৰভাৱে অসমীয়া ভাষাৰ সাধনা কৰি থকা সেই সাহিত্যিক আৰু শিল্পীসকল। আমি আশা কৰোঁ যিসকলে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজ মৰ্যাদা দিবৰ কাৰণে যিসকলে হাতে কামে কাম কৰিছিলে, যিসকলে এক্সপাৰ্টে কাম কৰিছিলে, সেই এক্সপাৰ্টসকলক কৃতিত্ব প্ৰদান কৰা হওক, যিসকলে কাম কৰিছিল। কিন্তু যিসকলে এতিয়া হৈ যোৱা কামটোত, হৈ যোৱা আঞ্জাত নিমখ দি, আনে ৰান্ধি থোৱা আঞ্জাখনত নিমখ দি কৃতিত্ব দাবীদাৰ কৰি বিজেপিৰ নিৰ্বাচনী সফলতা লাভৰ অংশীদাৰ কৰিব খুজিছে, তাক আমি কেতিয়াও মানি ল'ব নোৱাৰো। অবাবত কৃতিত্ব লোৱাৰ প্ৰতিযোগিতাও বন্ধ হওক অসমীয়া ভাষাৰ পৰা, আৰু দিয়াৰ প্ৰতিযোগিতাও বন্ধ কৰক। বহুতক আমি দেখিছো, সংবাদ মাধ্যম বা অন্য কোনোবাই আমি দেখিছো যে বহুতে এই জাতিদ্ৰোহীবিলাকক, যিবিলাকে অসমীয়া ভাষাৰ বিৰুদ্ধে এটাৰ পাছত এটা বেয়া কাম কৰিছে, আমি 11টা তেনেকুৱা উদাহৰণ দি দিম, ইটোৰ পিছত সিটো অসমীয়া ভাষা বিৰোধী কাম কৰিছে, সেই জাতিদ্ৰোহীহঁতক এতিয়া জাতিপ্ৰেমী সজাব খুজিছে এই ক্লাছিকেল ভাষাৰ মৰ্যাদা দিয়াৰ নামত। এইটো কেতিয়াও নহ'ব। যিসকল অসম বিদ্বেষী, যিসকল বিজেপি আৰু বিজেপি চৰকাৰ, সেই বিজেপি চৰকাৰ, অসম বিদ্বেষী চৰকাৰ আৰু দলক এই সুযোগতে কি কৰিব কৈছে, বহুতে অসম প্ৰেমী সজাবৰ কাৰণে উঠি পৰি মিলাই দিছে। এইটো নহ'ব, এইটো কোনো পধ্যে দিব নোৱাৰে। কেন্দ্ৰীয় কেবিনেটে অসমীয়াক ক্লাছিকেল ভাষাৰ মৰ্যাদা দিলে বুলিয়ে জাতিদ্ৰোহী বিজেপি দল আৰু চৰকাৰ ধোৱা তুলসীৰ পাত নহয়, এতিয়াও পাত হ'ব নোৱাৰে। বৰং এই চৰকাৰে পদে পদে অসমীয়া ভাষা ধ্বংস কৰিবৰ কাৰণে, অসমীয়া ভাষা লুপ্ত কৰিবৰ কাৰণে, অসমীয়া ভাষাৰ মৰ্যাদা হানি কৰিবৰ কাৰণে, অসমীয়া ভাষাক বিলুপ্ত কৰিবৰ কাৰণে এটাৰ পাছত এটা সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। গতিকে আমি আকৌ কওঁ যে ধ্ৰুপদী মৰ্যাদা পোৱাটো অসমীয়া ভাষাৰ স্বকৃতিত্ব। এই মৰ্যাদা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসম বিদ্বেষী বিজেপিয়ে, আৰু অসম বিদ্বেষী বিজেপিয়ে এই আনুষ্ঠানিক ঘোষণা কৰিয়ে কেতিয়াও অসম প্ৰেমী হ'ব নোৱাৰে। এইখিনিয়ে হ'ল আমাৰ ক'বলগীয়া। ডেফিনেটলি অসম সাহিত্য সভাই এই সম্পৰ্কে তেওঁলোকে দীঘলীয়াকৈ প্ৰতিবেদন দিছে, আৰু তাৰ পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে এই সম্পৰ্কে এখন এক্সপাৰ্ট কমিটি গঠন কৰা হৈছিলে। গতিকে বেছিক কৃতিত্বটো হ'ল 1 নম্বৰ এক্সপাৰ্ট কমিটিখনৰ, 2 নম্বৰ অসম সাহিত্য সভাই এই কামটো কৰিছে, আৰু 3 নম্বৰ তাৰ পাছতহে যিবিলাকে এই অনুমোদনটো দিছে সেই অনুমোদনৰ প্ৰশ্নটো আহিব।